হেল্ল' দোস্ত, ৱেলকাম টু মাই ছেকেণ্ড ভিডিঅ'। আপোনালোকে থাম্বনেইলটো দেখি গম পাইছে, কালি আমাৰ আছে ককাৰ শ্ৰাদ্ধ। তাৰ বাবে যোজা চলি আছে সকলোবোৰ। কালিও বহুতে কিবা কিবি কাম আছে, আৰু আজিও কিবা কিবি কৰি আছে, কিবা আঞ্জা চব্জি কিবা কিবি। গতিকে আপোনালোকক গোটেই ভিডিঅ'বিলাক দেখুৱাই থাকিম গোটেইখিনি, গতিকে ভিডিঅ'টো চাই থাকিব। গতিকে এইবিলাক গোটেই আঞ্জা চব্জি ইয়াত থৈ দিছে কালিৰ কাৰণে, কালি ৰান্ধিবৰ কাৰণে। এইবিলাক গোটেইবিলাক আঞ্জা চব্জি ইয়াত আছে, আৰু মাহঁতে ইয়াত কিবা কিবি কৰি আছে। নহৰু চেলা। হোৱাট আৰ ইউ ডুইং? अबे जल्दी बोल, कल सुबह पनवेल निकलना है। কাটিং তামোল। মা, তুমি কি কৰি আছা? মই আদা শিকাই আছোঁ। অনুভৱ কেনেকুৱা? অনুভৱ বতৰ বহুত বেয়া। কালি দিনটো ভাল হ'লে ভাল হয়। কালিৰ বতৰৰ আগজাননী কেনেহেন লাগে? পুৰা ঢেৰেকনি মাৰি আছে। কেনেকুৱা লাগে আপোনাৰ? বহুত বেয়া মানে কৰি আছোঁ, উপায় নাই, নাজানো। হয়, আৰু থিয়েটাৰ শেষ হ'ল আৰু মানুহজন আহিছে। সময় নাপালোঁ। গোটেইবিলাক আৰু শেষ হৈ আহিছে, তেতিয়া চাব টিকেট চিকেট কাটি আহিছে। গতিকে কালি ক'ত কি আয়োজন কৰা হ'ব অলপ সুধি লওঁ। বমা, কালি চাহৰ কি আয়োজন কৰা হ'ব? চাহত আছে পকা পিঠা, নিমকি আৰু এয়া কি কয় সেইটো বুন্দিয়া ভুজিয়া। আৰু এইবাৰ গাখীৰ দিয়া চাহ নোখোৱাওঁ, এইবাৰ ৰঙা চাহেই দিম। কিয়? এই মানুহবিলাকৰ গেষ্ট্ৰিকৰ প্ৰব্লেম, কোনোবাই ৰঙা চাহ খাওঁ বুলি কয়, কোনোবাই গাখীৰ দিয়া চাহ খাওঁ বুলি কয়, কোনোবাই চেনি নাখায়, কোনোবাই চেনি দিয়া ৰঙা চাহ খায়। সেইকাৰণে বাছ লাল চাহ চুগাৰ ফ্ৰী। চুগাৰ ফ্ৰী। গুড 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 গুড। মা, কালি ভাতৰ কি আয়োজন? ভাতত থাকিব চব্জি, দালি, তাৰপিছত মাছৰ अरे कहना क्या चाहते हो? তেনেকৈ আৰু কিবা কিবি থাকে যদি সেইটো পিছত কথা। আৰু জ্বালা নিমখ। চালাড এখন থাকিব। জ্বালা নিমখ নহ'লে আঞ্জা হ'ব নেকি? চালাডৰ কাৰণে বিট আনি থৈছে, কিন্তু বিটে মুখে আৰু চালাদ থালাদ কিবা কিবি আৰু থাকিব। আৰু এইবাৰ মানে বহুত বছৰ পিছত শ্ৰাদ্ধটো এবাৰ পাব। গতিকে কেনে অনুভৱ? মই বহুত ভাল লাগিছে, এইবাৰ মই পাম। মই 2 বছৰমান হ'ল মই ককাৰ শ্ৰাদ্ধটো পোৱা নাই, এইবাৰ পাম, সেইকাৰণে বহুত ভাল লাগিছে। এয়া মই এতিয়া বৰ্তমান তামোল কাটি আছোঁ, এইটো তামোল কালি খোৱা হ'ব। এইটো আমাৰ অসমীয়া মোৰ একদম মানে আগশাৰীত থাকে এইটো বস্তু, अच्छा, हमको सिखा रिया। আমি খাব লাগিব ন। আৰু বাকী ইয়াত আমাৰ এই বস্তুখিনিত ইয়াত এনেকৈ গোটেইখিনি আয়োজন ইয়াতে কৰা হ'ব। ইয়াত এনেখিনিত খোৱা হ'ব এনেকৈ, আৰু ইয়াত এনেকৈ টেণ্ট হাউচ কিবা কিবি থাকিব। আৰু এই তাত সেইখিনি জেগাত আমাৰ চৌকাৰ মানে ৰন্ধাৰ ব্যৱস্থা তাত কৰা হ'ব। গতিকে এইখিনি আৰু কৰা হ'ব। আৰু যদি মানে বতৰ চতৰ একদম বেয়া হৈ যাব পাৰে, কাৰণ আমাৰ যিটো ককাৰ শ্ৰাদ্ধত মানে বতৰটো প্ৰতি বছৰে মানে প্ৰায় বেয়া হৈ থাকে, আৰু একদম মানে বহুত বেয়া হয়। গতিকে কালি কি হয় নাজানো, আৰু যদি বতৰটো অলপ বেয়া হোৱা দেখা যায়, তেতিয়া অলপমান কিবা কিবি অলপ সাল সলনি কৰিব লাগিব। ওপৰত এনেকৈ খুৱাব কিবা এনেকৈ এইগিলাক বস্তুত খুৱাব লাগিব ইয়াত। গতিকে সেইখিনিয়ে জেগাখিনি। কালি আমাৰ ককাৰ শ্ৰাদ্ধ আছে, আৰু লগতে আমাৰ এটা সৰু বা আছে, অৰ্থাৎ ডাঙৰ বাকটো দেখালোৱে, আৰু এটা সৰু বা ধৃতিস্মিতা বা তাইৰো মানে কিবা আছে, বাৰ্থডে আছে। আৰু গতিকে কি কিবা কৰিব একবাৰ সুধি লওঁ অলপ মায়েকক। গতিকে কালি কাৰোবাৰ বাৰ্থডে আছে নেকি? प्यारी समझ गई। হয়, আমাৰ সৰু ছোৱালীটোৰ বাৰ্থডে দিনতে ছাৰপ্ৰাইজ কৰি ৰাখি থৈ দিছিলোঁ। মানে বাৰ্থডেটো ছাৰপ্ৰাইজ নহয়, তাৰে ছাৰপ্ৰাইজ মানে যিটো গিফ্টটো ছাৰপ্ৰাইজ। অঁ, বাৰ্থডেটো নহয় ছাৰপ্ৰাইজ। বাৰ্থডেটো আৰু কেনেকৈ ছাৰপ্ৰাইজ হ'ব? বাৰ্থডেটো ছাৰপ্ৰাইজ নহয়, গিফ্টটো ছাৰপ্ৰাইজ হৈ আছে এতিয়া। গতিকে আজি লৈ আহিছোঁ, কালি লগ পাম। ৰাতিপুৱা সোনকালে 5টা মানত উঠিম বুলি কয়, 8টা বাজি গ'ল। আৰু গতিকে বাহিৰত কি কি হৈ আছে এয়াই দেখি লওঁ আকৌ। অলৰেডি কিছু কাম হৈ গ'ল, এনেকৈ চাওক চেয়াৰ আৰু ত্ৰিপাল চিপাল এনেকৈ অনা হৈছে, আৰু দেউতাই মাছো আনিছে। আপোনালোকক মাছখিনি মই দেখুৱাই আছোঁ। আৰু ইয়াত চাওক এইবিলাক মাছ, মানে বেলেগ বেলেগ ধৰণৰ মাছ আছে। হেকেৰা বজাৰৰ পৰা নাপাল, নগৰৰ পৰা আনিব লগা হৈছে দেউতাই। আৰু এতিয়া ইয়াত চব্জি কাটি আছে, মানে ৰাতি আদা নহৰু সেইবিলাক মানে এনেকৈ কৰিছিল, আৰু এতিয়া আলু পিঁয়াজ এইবিলাক চব্জি কাটি আছে। আৰু ইয়াত এতিয়া ৰন্ধন প্ৰণালী আৰম্ভ হৈ গ'ল। মাছ দালি এইবিলাক লাহে লাহে বনোৱা হৈ আছে। এয়া দালি চাওক একদম চম্ভাত মাৰি আছে, আৰু ইয়াত মাছ চাছ বহাব নেকি, আৰু এনেকৈ চয়াবিন এনেকৈ চব্জি বনোৱা হ'ব। এইবাৰ মানে প্ৰতি বছৰে মানে এটা কাম কৰোঁ ককাৰ শ্ৰাদ্ধত। সেইটো শ্ৰাদ্ধত কামটো কি? ককাৰ সমাধিটো আমি চাফা কৰি চাকি দিম এতিয়া। গতিকে বলক। সমাধিটো মানে আমি চাফা কৰিবলৈ আহিছিলোঁ, কিন্তু দেউতাই মানে ৰাতিপুৱাই উঠিয়েই 6:30 মানতে চাফা কৰি শেষ কৰি থৈ গ'লে। আৰু এতিয়া আপোনালোকক দেখুৱাই
এইটো হৈছে আমাৰ ককাৰ সমাধিটো মানে অলপ সেউজীয়া সেউজীয়া অলপমান হৈছে বহু বছৰটো একদম 12-13 বছৰ হৈছে এইটো আৰু এনেকৈ ছাতিও দিছিল ছাতিটো চাগে নুমাইছে ভিতৰত আছে ছাতিটো নুমাইছে চাগে আৰু এনেকৈ এইটো চাফা কৰিম বুলি ভাবিছিলোঁ মানে প্ৰতি বছৰে আমি মই দেউতা আৰু আমাৰ ভণ্টি আমি তিনিওটাই মিলি চাফা কৰোঁ এবাৰ মানে অলপ উঠাত অলপ দেৰিও হ'ল সেইকাৰণে এতিয়া দেউতাই মানে চাফা কৰি থৈ দিলে ইয়াত এতিয়া এনেকৈ ত্ৰিপাল এনেকৈ টনা হৈ গ'ল আৰু ইয়াত এনেকৈ গীতা পাঠ পঢ়ি আছে পাঠকে আৰু এনেকৈ লাহে লাহে আৰু মানুহবিলাক আহি আছে বাকী প্ৰসাদ চকাত বিতৰণ কৰা হ'ল মানুহ লাহে লাহে এটা দুটাকৈ এনেকৈ আহিব ধৰিলে আৰু আমিও সেৱা চেৱা লৈ ল'লোঁ মানে কি কাম দিয়া হৈছে তোমাক মোক একো কাম দিয়া হোৱা নাই চাহ ঠাহ কাই বানি আছে তাঠা মই বনা নাই সিফালে বানি আছে আৰু তুমি এইগিলা কি কৰি আছা ইয়াতে পাকঘৰত মনে মনে এনেই আছো মই পাকঘৰত কুছ নেহি হে আৰু এনেকৈ লাহেকৈ বহি গ'ল সকলো আৰু অলপ কিবা কিবি এনেকৈ কৰিলোঁ কাম অলপ পিছতে আমিও বহি যাম আৰু চচপাত দিলোঁ গিলাচ দিয়া হ'ল আৰু লগতে মনে মনে আমি এটা ছোৱালী অপহৰণ কৰিছোঁ কি খবৰ অপহৰণ কৰি লৈ যাম না ক'ত যা ঐ आजकल के बच्चे इंग्लिश समझते हैं ভাত চাত খালোঁ আৰু হৈ গ'ল মই মানে ভাতৰ কাঁহীটো উঠাই পেলাই থৈ দিলোঁ মানে এতিয়া মই হৈ গ'ল ভাতটো বনাওঁ কি কৰিম কেনে লাগছে ভাত খাই ইমান গৰম নহয় ভবা নাছিলোঁ যে গৰম পৰিব বুলি ইমান বেছি গৰম লাগিছে এতিয়া ঘামি উঠি মানে মই ইমান ঘামি গৈছোঁ এতিয়া ভাত খাব পৰা নাই ঘামি झूठ बोलो बार बार झूठ बोलो এতিয়া মোৰ হৈ গ'ল এতিয়া মই উঠিছোঁ বাই গতিকে আপোনালোকক সকলো দেখিবলৈ চেষ্টা কৰিলোঁ গতিকে আজিলৈ এইখিনিয়ে পুনৰ এটা ভিডিঅ'ত লগ পাম বাই বাই